নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 28 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ মুখ ধ্বংস কৰিবলৈ মুখ শেষ কৰিবলৈ চেষ্টা কৰিছিল মোদী আৰু অমিত শাহে কিন্তু সকলো ষড়যন্ত্ৰ এবাৰ ফ্লপ হ'ল দুখমুক্ত হৈ এবাৰ গৰজি উঠিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ইফালে কেজৰিৱালে কৈছে যে বিজেপিয়ে যদি 10খন আসনো পায় মই ৰাজনীতি ত্যাগ কৰিম এমুহূৰ্তত বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো সাহস আছে যদি দিল্লীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক বিজেপিয়ে যদি 10খন আসনো পায় মই ৰাজনীতি এৰি দিম ৰাজনীতি ত্যাগ কৰিবলৈ মই সম্পূৰ্ণৰূপে খাজু আছো বুলি মন্তব্য কৰিছে কেজৰিৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাইছে অৰবিন্দ কেজৰিৱালে মুখ ধ্বংস কৰিবলৈ শেষ কৰিবলৈ চেষ্টা কৰিছিল মোদী আৰু অমিত শাহে এই মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীক প্ৰত্যাহ্বান জনাই অৰবিন্দ কেজৰিৱালে সকলো ষড়যন্ত্ৰ ফ্লপ হৈছে এবাৰ মই কোনোদিন দুৰ্নীতি কৰা নাছিলো মই কোনোদিনে দুৰ্নীতি কৰা নাছিলো আৰু মোক দুৰ্নীতিগ্ৰস্ত বনাবলৈ চেষ্টা কৰিছিল কিন্তু আইনে মোক দুখমুক্ত বুলি ঘোষণা কৰিলে দিল্লীত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক সমগ্ৰ দিল্লী ধ্বংস হৈ গৈছে বিজেপিক লৈ বিৰক্ত হৈছে দিল্লীৰ জনতা মোৰ ওপৰত বহু নিৰ্যাতন চলোৱা হৈছে কিন্তু মই অত্যন্ত সৎ মানুহ ষড়যন্ত্ৰ উফৰাই দীৰ্ঘদিনৰ পাছত সত্যৰ জয় হৈছে দেশৰ সংবিধানক লৈ খেলা নকৰিব বিজেপিয়ে গৰজ উঠিছে এইদৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল পৰৱৰ্তী খবৰটো হৈছে লণ্ডনত এগৰাকী ইলিয়াছ আলী আনচাৰীয়ে তাৰাবিৰ নমাজত ইমামতি কৰিছে সেই খবৰটো বিশ্ব এতিয়া সামাজিক মাধ্যমত ভাইৰেল ডাঙৰ খবৰ সুদূৰ লণ্ডনত উজলি উঠিছে বেৰিষ্টাৰ ইলিয়াছ আনচাৰী এবাৰ সুদূৰ লণ্ডনত উজলি উঠিছে বেৰিষ্টাৰ ইলিয়াছ হাফিজ ইলিয়াছ আনচাৰী পবিত্ৰ ৰমজান মাহতেই লণ্ডনৰ মছজিদত আনচাৰীয়ে নামাজ আদায় কৰাৰ দৃশ্য ডাঙৰ খবৰ এই মুহূৰ্তত লণ্ডনত তাৰাবি নামাজত ইমামতি কৰিছে ইলিয়াছ আনচাৰীয়ে লণ্ডনত তাৰাবি নামাজত ইমামতি কৰিছে নিষ্ঠা আৰু সততাৰ সৈতে দায়িত্ব পালন এইবাৰ ইলিয়াছ আনচাৰী ডাঙৰ খবৰ নিষ্ঠা আৰু সততাৰ সৈতে দায়িত্ব পালন কৰিছে ইলিয়াছ আনচাৰীয়ে প্ৰতি বছৰে লণ্ডনত পবিত্ৰ ৰমজান মাহত থাকে ইলিয়াছ আনচাৰী আৰু প্ৰতি বছৰৰ দৰে এইবাৰো লণ্ডনত পবিত্ৰ ৰমজান মাহত ইলিয়াছ আনচাৰী ইলিয়াছক কৈ গৌৰৱান্বিত হৈছে অসমৰ মুছলমান সমাজ জনাই গৈছো আৰু এটা ডাঙৰ খবৰ এইবাৰ কমিছনৰ অংক মাষ্টৰ যোগেন মোহন কমিছন নিদিলে ফাইলতো চহী নকৰে যোগেন মোহনে এটা ব্ৰেকিং নিউজ ৰাজ্যত ওলাইছে কমিছন অংক মাষ্টৰ কমিছন মন্ত্ৰী হিচাপে পৰিগণিত হৈছে যোগেন মোহন কমিছন নাপালে ফাইলতো চহী নকৰে যোগেন মোহনে কমিছন খাই খাই ঘৰ টনকিয়াল কৰিছে যোগেন মোহনে এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশকো কেৰেপ নকৰে যোগেন মোহনে ধন পালেহে ফাইলত চহী কৰি দিয়ে যোগেন মোহনে মন্ত্ৰী যোগেন মোহনৰ বিৰুদ্ধে উত্থাপিত হৈছে এবাৰ ভয়ংকৰ অভিযোগ নিজকে সুপাৰ চিএম বুলি ভাবে যোগেন মোহনে লোক নিৰ্মাণ বিভাগৰ গৃহ নিৰ্মাণৰ নামত কমিছনৰ বজাৰ পতাৰ অভিযোগ উত্থাপন হৈছে ফাইলত চহী কৰিবলৈ হলে যোগেন মোহনক দিব লাগে কমিছন মুখ্যমন্ত্ৰীয়ে অনুমোদন জনোৱা কামতো কমিছন ৰাজ আৰম্ভ হৈছে কমিছন নোপোৱাৰ বাবে 3 মাহ ধৰি বন্ধ আঁচনিৰ কাম বিশ্ব বেংকৰ সাহায্য পুঁজিৰে 22টাকৈ আঁচনি আবণ্টন দিছিল মুখ্যমন্ত্ৰীয়ে আঁচনিৰ নামত আবণ্টিত হৈছিল কেইবাশ কোটি টকা কিন্তু কাৰ্যালয়তেই এতিয়া পৰি ৰৈছে আবণ্টিত ঠিকাৰ গুৰুত্বপূৰ্ণ ফাইল ৰাজ্যত ওলাইছে এতিয়া কমিছন অংক মাষ্টৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যসভালৈ যোৱাৰ মন এইবাৰ বদৰুদ্দিন আজমলৰ কংগ্ৰেছৰ সহায় বিচাৰি পত্ৰ প্ৰেৰণ এআইডিএফৰ কংগ্ৰেছে সমৰ্থন দিলে তৃতীয়খন আসনত জয়ী হ'ব বদৰুদ্দিন আজমল কংগ্ৰেছে আজমলক সমৰ্থন
নিদিলে জয়ী হ'ব বিজেপিৰ প্ৰাৰ্থী। সন্ধিয়াৰ আন এটা ডাঙৰ খবৰ, এইবাৰ ভয়ংকৰ এক বিমান দুৰ্ঘটনা আৰু ভয়ংকৰ দুৰ্ঘটনা পতিত টকা ভৰ্তি এখন বিমান য'ত 15 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত ভয়ংকৰ বিমানত দুৰ্ঘটনাত পতিত হৈছে আৰু বিমানতেই কৰুণ মৃত্যু সাৱটি লৈছে 15 গৰাকীকৈ লোকে। আঘাতপ্ৰাপ্ত হৈছে 30 জনকৈ লোক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত বলিভিয়াত সংঘটিত হৈছে বিশ্ব কঁপাই যোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনা। বলিভিয়াত ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্বক। এই মুহূৰ্তত অত্যন্ত ডাঙৰ খবৰ, বলিভিয়াত হাৰকিউলিছ C-130 বিমানত ভয়ংকৰ দুৰ্ঘটনা। টকাৰে ভৰ্তি হৈ আছিল বিমানখন। চেণ্ট্ৰেল বেংকৰ ঢল লৈ গৈ আছিল বিমানখনে। দুৰ্ঘটনাৰ পাছতে সিঁচৰিত হৈ পৰিছে টকা। শুকুৰবাৰে নিশাৰ ভাগতে সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনা। পৰৱৰ্তী খবৰটো হৈছে মিয়াক গালি দি বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উচ্চ ন্যায়ালয়ৰ জাননী। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, সংখ্যালঘুৰ বিৰুদ্ধে মুকলিকৈ হিংসাৰ উচতনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। এবাৰ বিভিন্ন সময়ত নিজৰ ভাষণ প্ৰসংগত আৰু ভিডিঅ' যোগে সংখ্যালঘু লোকক মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰা বুলি অভিযোগ উত্থাপন হৈছিল। সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণামূলক মন্তব্য দিয়াৰ অভিযোগত মুখ্যমন্ত্ৰীলৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। সংখ্যালঘুৰ বিৰুদ্ধে মুকলিকৈ হিংসাৰ উচতনি দিয়াৰ অভিযোগ উত্থাপন হৈছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। বিভিন্ন সময়ত নিজৰ ভাষণ প্ৰসংগত আৰু ভিডিঅ' যোগে সংখ্যালঘু লোকক মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰা বুলি অভিযোগ উত্থাপন হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণামূলক মন্তব্যৰ সন্দৰ্ভত কেইবাখনো ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ শুনানি গ্ৰহণ কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ নেতৃত্বত গঠিত দুজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিছিল 3খন আবেদনৰ শুনানি। 26 ফেব্ৰুৱাৰীত গোচৰটোৰ শুনানি গ্ৰহণ কৰি মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰিছে ন্যায়ালয়ে। বিগত 26 ফেব্ৰুৱাৰীত একেটা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থকা একেটা গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল উচ্চতম ন্যায়ালয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থকা গোচৰৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰীৰ ঘৃণামূলক মন্তব্যৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় গোচৰীয়া পক্ষ। গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব অহা 21 এপ্ৰিলত। আন এটা খবৰ হৈছে বিজেপি মিত্ৰজোঁটত প্ৰচণ্ড ফাট মেলিছে। মিত্ৰতাৰ পৰা বাহিৰ এবাৰ UPPL। এটা পলিটিকেল ডাঙৰ খবৰ, 2026 নিৰ্বাচনৰ পূৰ্বে বিজেপি মিত্ৰজোঁটত এবাৰ ভাঙোৰ আৰম্ভ হৈছে। মিত্ৰতাত প্ৰচণ্ড ফাট বিজেপি মিত্ৰজোঁটৰ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, মিত্ৰজোঁটৰ পৰা বাহিৰ হৈছে UPPL। 2026 নিৰ্বাচনত এখনো আসন এৰি দিয়া নহয় UPPLক। এটা ব্ৰেকিং নিউজ, 15খন আসনৰ 11খনতেই নিৰ্বাচন খেলিব BPF-এ। 15খনৰ 4খনত হ'ব বিজেপিৰ প্ৰাৰ্থী। এটা গুৰুত্বপূৰ্ণ খবৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাত UPPLৰ সদস্য থকাৰ পাছতো ভাঙোন আৰম্ভ হৈছে। এখনো আসন UPPLৰ বাবে এৰি নিদিয়া মিত্ৰজোঁটে। BTADৰ 15খন আসনেই থাকিব BPF আৰু বিজেপিৰ হাতত। মিত্ৰতাত প্ৰচণ্ড ফাট এবাৰ বিজেপি মিত্ৰজোঁটৰ। জনাই আছো আন এটা ডাঙৰ খবৰ, এইবাৰ আশা কৰ্মীসকলক স্কুটি প্ৰদান আৰু অৰুণোদয় হিতাধিকাৰীক 9,000 কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। অসমৰ স্বাস্থ্য সেৱাক অধিক শক্তিশালী কৰিবলৈ আৰু লাখ লাখ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 26 ফেব্ৰুৱাৰীত কেতবোৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলক স্কুটি দিয়াৰ সিদ্ধান্তত মোহৰ মাৰিছে। এই সিদ্ধান্ত অনুসৰি ৰাজ্যত 33,600
56 গৰাকী আশা কৰ্মী আৰু 2570 গৰাকী আশা সুপাৰভাইজাৰক চৰকাৰী খৰচত স্কুটি দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। যোৱা বহু বছৰ ধৰি আশা কৰ্মীসকলে গাঁৱৰ স্বাস্থ্য সেৱাত প্ৰথমগৰাকী সহায়ক হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। চৰকাৰে দিয়া এই স্কুটিসমূহে তেওঁলোকৰ কামৰ সুবিধা কৰাৰ লগতে জৰুৰী সময়ত ৰোগীক সহায় আগবঢ়োৱাত বহু সহায় কৰিব। ইয়াৰ লগত আগতেই মেধাৱী ছাত্ৰীসকলকো চৰকাৰে স্কুটি প্ৰদান কৰি এক বিশেষ পদক্ষেপ লৈছিল। ইয়াৰ লগতে কেবিনেটে অৰুণোদয় আঁচনিৰ 39,70,000 গৰাকী হিতাধিকাৰীক 9,000 টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। এই ধন অহা 10 মাৰ্চৰ পুৱা 11 বজাত অসমৰ বিভিন্ন পঞ্চায়ত আৰু ৱাৰ্ড পৰ্যায়ত সভা অনুষ্ঠিত কৰি হিতাধিকাৰীক বিতৰণ কৰা হ'ব। কেৱল বেংক একাউণ্টত ধন দিয়াৰ সলনি চৰকাৰে ইয়াক এক ডাঙৰ ৰাজহুৱা কাৰ্যসূচী হিচাপে পালন কৰিব বিচাৰিছে, যাতে সকলোৰে মাজত সজাগতা বৃদ্ধি পাইছে। এই বিশেষ সাহায্যৰ বাবে চৰকাৰে প্ৰায় 3,600 কোটি টকা খৰচ কৰিব। বৰ্তমানৰ বজাৰ দৰৰ সময়ত এই ধনে বিশেষকৈ মহিলাসকলক তেওঁলোকৰ ঘৰুৱা খৰচ, খাদ্য আৰু ঔষধ পাতি ক্ৰয় কৰিবলৈ যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে। আন এটা ডাঙৰ খবৰ হৈছে অসমৰ বাবে কিয় হাজাৰ হাজাৰ কোটি খৰচ কৰিছে কেন্দ্ৰই। এই মুহূৰ্তত কাৰণ খদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা ব্ৰেকিং নিউজ, হাজাৰ হাজাৰ কোটি টকা কিয় অসমত খৰচ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰেলপথ, স্থলপথ, সুৰংগৰ পৰা যুদ্ধ বিমানৰ জৰুৰী অৱতৰণলৈকে গহপুৰ নুমলীগড়ৰ স্থলপথৰ সুৰংগত হঠাৎ কিয় সংযোগ কৰা হ'ল ৰেলপথ। এই মুহূৰ্তত সেই কথা উল্লেখ কৰা হৈছে। ধুবুৰী চিকেন নেকত কিয় নিৰ্মাণ হ'ল হাজাৰ কোটিৰ ৰেল সুৰংগ। দেশৰ ভিতৰতে অসম উত্তৰ পূবৰ স্পৰ্শকাতৰ শত্ৰু ৰাষ্ট্ৰই ঘেৰি আছে অসম উত্তৰ পূবক। যিকোনো মুহূৰ্ততে যুদ্ধ হলে ফ্ৰণ্ট ফুটত থাকিব লাগিব অসম। অসমৰ মাটিৰ পৰাই চলিব শত্ৰু দেশৰ বিৰুদ্ধে যুঁজ। যুদ্ধত কলীয়া ভোমোৰা বগীবিলত বোমা পেলালে সুৰংগ সহায়ক হ'ব। শত্ৰুপক্ষই নেদেখাকৈ তলৰে গৈ আক্ৰমণ কৰিব পাৰিব ভাৰতে। ধুবুৰীত সুৰক্ষাৰ বাবে নিৰ্মাণ হৈছে সেনা ছাউনি। মৰাণৰ পৰা চীনলৈ মাত্ৰ 200 কিলোমিটাৰ, ম্যানমাৰলৈ 70 কিলোমিটাৰ। উত্তৰ পূবক শত্ৰু দেশৰ পৰা ৰক্ষা কৰিবলৈ কেন্দ্ৰই লৈছে প্ৰকল্প। পৰৱৰ্তী খবৰটো হৈছে দুলীয়াজানত একেদিনাই 1420টা পৰিয়ালক বিতৰণ কৰা হৈছে ভূমিপট্টা। এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। ৰাজ্যৰ হাজাৰ হাজাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়াললৈ ভাল খবৰ আহি পৰিছে, কিয়নো ভূমিহীন পৰিয়ালক বিতৰণ কৰা হ'ব এতিয়া ভূমিপট্টা। দুলীয়াজানৰ 1420টা পৰিয়ালক বিতৰণ কৰা হ'ল ভূমিপট্টা। মিছন বসুন্ধৰা 3.0ৰ অধীনত প্ৰতিষ্ঠানসমূহ ভূমিপট্টা প্ৰদান কৰে চৰকাৰে। সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক তেৰছ গোৱালাই বিতৰণ কৰিছে এই ভূমিপট্টা। বাংলাদেশৰ পৰা অহা ম্যাক বাদ দি অসমৰ প্ৰতিগৰাকী লোকে পাব ভূমিপট্টা। আন এটা খবৰ হৈছে উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীক এবাৰ গুৰুলকৈ প্ৰহাৰ কৰা হৈছে। ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এবাৰ আজাৰা থানাৰ আৰক্ষীক গুৰুলকৈ প্ৰহাৰ কৰা হৈছে। উচ্ছেদিতই গুৰুলকৈ প্ৰহাৰ কৰিছে। এই মুহূৰ্তত বিগ ব্ৰেকিং, একাংশ লোকে ভাঙি লণ্ডভণ্ড কৰিছে আৰক্ষীৰ বাহন পৰ্যন্ত ভাঙি লণ্ডভণ্ড কৰা হৈছে। ইফালে উচ্ছেদৰ জাননী দিবলৈ যোৱা আৰক্ষীক এইবাৰ বৰভাৱে আক্ৰমণ কৰিছে উচ্ছেদিতই। উত্তেজিত উচ্ছেদিতই এবাৰ আৰক্ষীক বৰভাৱে আক্ৰমণ কৰিছে। ইফালে হাতে হাতে লাঠি লৈ মহিলা, পুৰুষ আৰু বেদখলকাৰী ওলাই আহিছে। উচ্ছেদৰ বিৰোধিতা কৰিছে। আক্ৰমণতেই এবাৰ 10জনৰো অধিক আৰক্ষী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে চিআৰপিএফ মোতায়েন কৰা হৈছে। সমান্তৰালভাৱে আহত হৈছে তনুজ নাথ, প্ৰহ্লাদ দাস আৰু মন্টু ৰাম দাস। 10জনকৈ আৰক্ষী গুৰুতৰভাৱে আহত হৈছে। এবাৰ মুকুট শৰ্মা, নমিতা কটকী বড়ো ইতিমধ্যে আহত হৈছে। আৰু বঙৰা ইছলামপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। ইতিমধ্যে মহানগৰ আৰক্ষী ভয়ংকৰ আক্ৰমণ কৰিছে বেদখলকাৰীয়ে, আৰু বেদখলকাৰীৰ কবলত পৰিছে আৰক্ষী। 10জনকৈ আৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে।
খবৰ যোৰহাটত কংগ্ৰেছৰ সময় পৰিৱৰ্তন যাত্ৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এবাৰ ক্ষুদ্ধাৰ সমালোচনা গৌৰৱ গগৈ এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰম্ভ হোৱা অসম পৰিৱৰ্তনৰ যাত্ৰাৰ দ্বিতীয়টো পৰ্যায় কালি যোৰহাট জিলাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰম্ভ হোৱা সময় পৰিৱৰ্তনৰ যাত্ৰাৰ দ্বিতীয়টো পৰ্যায় কালি যোৰহাট জিলাত উপস্থিত হৈছে সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আৰম্ভ হোৱা এই যাত্ৰাই জিলাখনৰ বিভিন্ন প্ৰান্তত এক উষ্ম সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে কাৰ্যসূচীৰ আৰম্ভণিতে গৌৰৱ গগৈয়ে ঐতিহাসিক শ্ৰী শ্ৰী 8 লেখিয়া নামঘৰত আশীৰ্বাদ গ্ৰহণ কৰিছে ইয়াৰ পাছতে তেওঁ তিতাবৰৰ ৰাজীৱ ভৱনত উপস্থিত হৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিমূৰ্তিত এবাৰ মালাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰিছে তিতাবৰৰ তেওঁক গায়ন বায়ন দিহানাম আৰু বিহুৰে আদৰণি জনায় দলীয় কৰ্মীসকলে গৌৰৱ গগৈয়ে কয় যে কংগ্ৰেছৰ আদৰ্শ হল দুখীয়াৰ চকুৰ পানী মচা কিন্তু বিজেপি কেৱল পুঁজিপতিৰ স্বাৰ্থত ব্যস্ত মুখ্যমন্ত্ৰীৰ পৰিয়ালক লক্ষ্য কৰি তেওঁ অভিযোগ কৰে যে এটা বিশেষ পৰিয়ালে আজি 12,000 বিঘা মাটি দখল কৰিছে আনহাতে সাধাৰণ ৰাইজৰ অৱস্থা দিনক দিনে শোচনীয় হৈ আছে গাঁৱে ভূঞে বিজেপি চৰকাৰে মদৰ দোকান খুলি মুকলি কৰি সমাজ ধ্বংস কৰাৰ অভিযোগ তুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে কংগ্ৰেছ ক্ষমতালৈ আহিলে এই দোকানসমূহ বন্ধ কৰা হ'ব যাত্ৰাৰ মাজতে গৌৰৱ গগৈ আগন্তুক নিৰ্বাচনৰ বাবে এটা বিশেষ গীত মুকলি কৰিছে আলি কাটি জালি দিম বৰ পীড়া পাৰি দিম এইবাৰ কংগ্ৰেছ চৰকাৰ আনি দিম সংবাদমেল যোগে এই চৰকাৰী আঁচনিসমূহক পিঞ্জৰা বুলি অভিহিত কৰি তেওঁ কয় যে অৰুণোদয় আঁচনিৰ নামত মহিলাসকলক বিজেপিৰ সভালৈ যাবলৈ বাধ্য কৰোৱা হৈছে 1250 টকা দি মহিলাসকলৰ বহুমূলীয়া সময়কাৰী লোৱা কাৰ্যক তেওঁ ৰাজত্বৰ মনোভাৱ বুলি আখ্যা দিছে কালিৰ এই কাৰ্যসূচীতে গৌৰৱ গগৈৰ সৈতে আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰাক্তন সাংসদ দীপুন বৰা বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু প্ৰদেশ কংগ্ৰেছৰ সূত্ৰই জনোৱা মতে আজি এই যাত্ৰা শিৱসাগৰ আৰু ডিমৌত অনুষ্ঠিত হ'ব ইতিমধ্যে সেই যাত্ৰা বিজেপিত 1250 টকা দি মহিলাসকলৰ বহুমূলীয়া সময়কাৰী লোৱা কাৰ্যক এবাৰ ক্ষুদ্ধাৰ সমালোচনা কৰিছে কংগ্ৰেছে সংবাদমেল যোগে চৰকাৰী আঁচনিসমূহক পিঞ্জৰা বুলি অভিহিত কৰি অৰুণোদয় আঁচনিৰ নামতো সমালোচনা কৰিছে কংগ্ৰেছে অৰুণোদয় আঁচনিৰ নামত মহিলাসকলক বিজেপিৰ সভালৈ যাবলৈ বাধ্য কৰোৱা হৈছে বুলি মন্তব্য কংগ্ৰেছৰ